হয় এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়ো আৰু কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে যি অসম মন্ত্ৰীসভাৰ শপত গ্ৰহণ প্ৰক্ৰিয়া চলিবলৈ গৈ আছে তাৰ কাৰণে সেই শপত গ্ৰহণ কৰিব বুলি ইতিমধ্যে সামাজিক মাধ্যমযোগে উল্লেখ কৰিছে আৰু আমি পোনে পোনে তেওঁৰ কাষলৈকে যাব বিচাৰিছোঁ যে প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ এইকাৰণে কাৰণ দ্বিতীয়বাৰৰ কাৰণে পুনৰ শপত গ্ৰহণ কৰিবলৈ গৈ আছে। হয়, এই সুযোগটো পাই মই সঁচাকৈ খুব ভাল পাইছোঁ আৰু ইমানখিনি যে বিশ্বাস ৰাখিলে যে যোৱাবাৰ মই মাত্ৰ 4-5 মাহ কাম কৰিব সুযোগ পাইছিলোঁ, প্ৰায় শিকোঁতে মোৰ দিনবোৰ গুচি গৈছিল, কিন্তু এতিয়া পুনৰ যে মোক কাম কৰিবৰ কাৰণে পুনৰ সুযোগ দিলে, মোৰ ওপৰত বিশ্বাস ৰাখিলে, তাৰ কাৰণে আমাৰ প্ৰথমতে দলৰ মুৰব্বী সন্মানীয় হাগ্ৰামা মহিলাই ডাঙৰীয়া তেখেতক মই ধন্যবাদ যাচিছোঁ আৰু আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে মোৰ ওপৰত যিখিনি বিশ্বাস ৰাখিছে আৰু বিশ্বাসটো ৰাখি যিহেতু পুনৰ সুযোগ দিছে তাৰ বাবে মই তেখেতক বহুত বহুত ধন্যবাদ যাচিছোঁ। আমি যদি চাওঁ বিগত কালছোৱাত আপুনি বড়োলেণ্ড কল্যাণ বিভাগ আৰু পৰিবহণ বিভাগৰ দৰে দুটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছিল আৰু যিহেতু আপুনি কিছু সময় পূৰ্বে আমি আপোনাৰ সাক্ষাৎকাৰ লৈছিলোঁ তেতিয়াও এটা কথা কৈছিল যে BTCৰ ষ্ট্ৰেংথ বৃদ্ধি কৰে আপোনালোকৰ লক্ষ্য, গতিকে সেই একেই দপ্তৰ পাব বুলি আশা কৰে নে অন্য কিবা? এই দুটা দপ্তৰ পালেতো মোৰ কাৰণে কাম কৰিব ভাল হ'ব, কিন্তু দপ্তৰ দিয়াটো সম্পূৰ্ণ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ হাতত থাকিব। তাৰ কাৰণে তেখেতে যি ধৰণে দিয়ে তেনেকুৱা ধৰণে কাম কৰিবই লাগিব আৰু তেখেতৰ মন্ত্ৰীসভাত কাম কৰা মানে তেখেতৰ গাইডেন্সটো থাকিব আৰু তেখেতৰ গাইডেন্স লৈ যিখিনি দায়িত্ব নিদিয়ে কিয় কৰি যাব পাৰিম এইখিনি মোৰ বিশ্বাস আছে। তাৰ উপৰিও আপোনাৰ কি ধৰণৰ পৰিকল্পনা আছে? পৰিকল্পনা এইটোৱে, মইতো অলপ আগত কৈয়ে আছোঁ যিহেতু আমাৰ BTC তৰফৰ পৰা BPF দলৰ এইবাৰ মেইন উদ্দেশ্য কি আপোনাকতো কৈছোঁৱেই মই, এইবাৰ BTCটো যেনেকৈ হ'লেও ষ্ট্ৰেংথেন কৰিব লাগে। তো মন্ত্ৰিত্ব পাই মইতো ডিপাৰ্টমেণ্ট চলাব লাগিব, কিন্তু তথাপিও আমাৰ যি মূল লক্ষ্য BTCটো ষ্ট্ৰেংথেন কৰা, প্ৰশাসনিক দিশতে হওক বা আৰ্থিক দিশতে হওক BTC ষ্ট্ৰেংথেন কৰিব লাগে আৰু BTCত যিহেতু এখন চৰকাৰ চলি আছে, ৰাইজৰ আশা আকাংক্ষা BTC চৰকাৰৰ ওপৰতে নিৰ্ভৰ হৈ আছে। তো যোৱা দুটা নিৰ্বাচনত বহুতো কথা দিয়াও হৈছে, BTC নিৰ্বাচন, লাষ্ট এছেম্বলি ইলেকশ্যন, এইখিনি ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব হ'লে মানে কি কয় BTC মজবুত হ'বই লাগিব। মজবুত হ'বৰ কাৰণে আমাৰ ফাণ্ড এল'কেশ্যন বৃদ্ধি হ'ব লাগিব। ফাণ্ড এল'কেশ্যন বৃদ্ধি হ'বৰ কাৰণে আমি ৰাজ্য চৰকাৰৰ ওপৰত নিৰ্ভৰ হ'ব লাগিব আৰু এটা কথা হ'ল আমাৰ যিখিনি ৰেভিনিউ কালেকশ্যন হয়, ৰাজহ সংগ্ৰহ হয়, যেনেকৈ আমাৰ ট্ৰেন্সপৰ্ট ৰেভিনিউ, লেণ্ড ৰেভিনিউ, ফৰেষ্ট ৰেভিনিউ, তাৰপিছত মাইন্স এণ্ড মিনাৰেলছ বৰ্তমান আমাৰ হাতত নাই, এইটো পুনৰ ঘূৰাই লৈ আহি ইয়াৰ ৰেভিনিউ, এক্সাইজ আমাৰ ট্ৰেন্সপাৰ্ট ছাবজেক্ট, এক্সাইজৰ যিখিনি এক্সাইজ ডিউটি এইখিনিও যদি আমি কালেকশ্যন কৰিব পাই, এইটোত আৰু আমি যদি এক্সপেণ্ডিচাৰ কৰিব পাই, তেতিয়াহ'লে আমাৰ নিজা এটা মানে পুঁজিৰ ক্ষেত্ৰত এটা হেৰি থাকিব, নিজস্ব থাকিব, তেতিয়া কাম কৰাৰ ক্ষেত্ৰত ভাল হ'ব আৰু ৰাজ্য চৰকাৰৰ পৰা যদি ইলেকশ্যন বৃদ্ধি কৰি দিয়ে তেতিয়া খুব ভাল হ'ব। এই বস্তুটো আমি মেইনলি নজৰটো ৰাখিম, তাৰ বাদে বাকী যিখিনি বিভাগ থাকিব বিভাগততো ভালকৈ চলাবই লাগিব আৰু যিটো বিভাগ দিব এই বিভাগটো কাম কৰি ছাকচেছফুল যদি কৰিব নোৱাৰোঁ মই নিজে বিফল হৈ যাম। তাৰ কাৰণে যি দায়িত্ব নিদিয়ে কিয় ভালকৈ কাম কৰি যাবৰ কাৰণে মই চেষ্টা কৰিম। 4 মে'ত যেতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছিল সেই সময়তো মই আপোনাক ওদালগুৰিতে পাইছিলোঁ আৰু তেতিয়াও এটা কথা সুধিছিলোঁ যে মন্ত্ৰিত্বক লৈ আপুনি কিমান আশাবাদী। এই কথাত আপুনি এটা কথাই বাৰে বাৰে কৈছিল যে মন্ত্ৰিত্বৰ ক্ষেত্ৰত কোনো মোৰ আশা নাই, কিন্তু তাৰ পিছতো যে আমাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে তেওঁৰ লগতে একেলগে শপত গ্ৰহণৰ কাৰণে আপোনাৰ নাম ঘোষণা কৰিছে। মন্ত্ৰিত্বৰ ক্ষেত্ৰতো আমাৰ কিবাটো একদম স্পষ্ট, আমাৰ BPF দল হাইকমাণ্ডক মানি চলে, তো হাইকমাণ্ড যাক দিব এইটোকে আমি গ্ৰহণ কৰি ল'ম। তাৰ কাৰণে মন্ত্ৰিত্বৰ ক্ষেত্ৰত আশা চবৰে আছে, BPFত বহুত যোগ্য ব্যক্তি আছে, বহুত জ্যেষ্ঠ বিধায়ক আছে, জ্যেষ্ঠ মন্ত্ৰী আছে, চবেই যোগ্য হয়, কিন্তু তথাপিও হাইকমাণ্ড যাক দিব আমি তাকে মানি ল'ম, এই কথাটো আমাৰ আছে। তাৰ কাৰণে কোনো একেবাৰে মোক লাগে তেনেকুৱা ধৰণে নহয়, আমি হাইকমাণ্ডক ৰখি আছিলোঁ। তো আজি হাইকমাণ্ডে পুনৰ মোৰ ওপৰত বিশ্বাস ৰাখি এইটো যিহেতু দিছে মই এইটো নিজে মানে সৌভাগ্য বুলি মই ভাবিছোঁ। তাৰ কাৰণে যি বিশ্বাস কৰি মোক দিছে এইখিনি ভাল কৰি যাবৰ কাৰণে মই চেষ্টা কৰি যাম। আপুনি কাইলৈ শপত গ্ৰহণৰ পূৰ্বে আপোনাৰ কেনেধৰণৰ কাৰ্যসূচী থাকে? হয়, মই ক'বলৈ পাহৰিলোঁ, যিহেতু
কাইলৈ মই শপত গ্ৰহণটো ল'মেই যোৱাবাৰ মই যি 4 মাহৰ কাৰণে মন্ত্ৰিত্ব পালোঁ তাতে শপত গ্ৰহণ অনুষ্ঠুপীয়া আছিলে কালিতো এটা ঐতিহাসিক এটা অনুষ্ঠান হ'ব য'ত নেকি দেশৰ প্ৰধানমন্ত্ৰী আহিব দেশৰ যিমান কেন্দ্ৰীয় মন্ত্ৰী আহিব বিভিন্ন ৰাজ্যৰ কি কয় মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী আহিব ডাঙৰ ডাঙৰ মানে কি কয় আমাৰ কেপিটেলিষ্ট আহিব ইয়াত এটা ঐতিহাসিক ক্ষণত যেহেতু মই মানে শপত ল'বলৈ পাম এইটো ইয়াতকৈ ডাঙৰ কথা হ'বই নোৱাৰে তাৰ কাৰণে মই অত্যন্ত সুখী আৰু এই সুযোগটো পোৱাটো মই নিজকে মানে সৌভাগ্য বুলি মই অনুভৱ কৰোঁ আৰু আপুনি যিহেতু বড়ো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে যে আপুনি যিটো শপত গ্ৰহণ কৰিবলৈ গৈ আছে কি ভাষাত অসমীয়া ইংৰাজী বড়ো বা অন্য কিবা ভাষা বা বাছনি কৰিব নেকি মই ভাবিছোঁ কালি মই বড়ো ভাষাতে ক'ম বুলি মই ঠিক কৰিছোঁ তাৰ পূৰ্বে আপুনি কিবা পূজা বা অন্য কিবা এনেধৰণৰ থাকিব এইখিনি থাকিব কিন্তু ঘৰত হ'লেতো ভালকৈ হ'লেহেঁতেন কিন্তু ইয়াত প্ৰায় নিজে অকলে থকা নিচিনা হৈ যায় ফেমিলি যিহেতু নাথাকে ইমানখিনি যা যোগাৰ নাই তথাপিও যিখিনি পাৰোঁ অনুষ্ঠুপীয়াভাৱে এইখিনি নিয়ম নীতি থাকিব ইয়াৰ এই যিটো আপুনি এতিয়া যিটো আৱাসত আছে এই আৱাসৰ পৰা আপোনাৰ জাৰ্ণিটো কেনেধৰণে আগবাঢ়িব কাইলৈৰ দিনটোত কালিৰ দিনটো যিহেতু ফেমিলি আহিছে আমি যিখিনি আমাৰ নিয়ম নীতি আছে এইখিনি কৰি মেলি ফেমিলিটোলৈ মই স্থানলৈকে খানাপাৰালৈকে আগুৱাই যাম দলৰ সমৰ্থকখিনি থাকিব আৰু বাকী আমাৰ যিমানখিনি দলৰ আমাৰ নেতা সন্মানীয় গ্ৰামলৈ ডাঙৰীয়াও আহিব তেখেতে তাতেই থাকিব আৰু আমাৰ সমৰ্থকখিনিক লৈ পেলাই মই আগুৱাই যাম পৰিয়ালৰ কোন কোন যাব কাইলৈৰ দিনটোত মোৰ ৱাইফ আহিছে আৰু ছোৱালীটো আহিছে ল'ৰা নাই ল'ৰাটো অষ্ট্ৰেলিয়াত থাকে মাক অনা নহ'ল ভাইটি আছে তাৰ কাৰণে বিশেষ কৰি মোৰ ৱাইফ আৰু ছোৱালীটো মোৰ লগত যাব আৰু এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ আৰু এয়া হৈছে অসম মন্ত্ৰীসভাত শপত গ্ৰহণৰ কাৰণে যিখন তালিকা ইতিমধ্যে ঘোষণা কৰিছে সেই তালিকাৰ অন্যতম এগৰাকী বিধায়ক চৰণ বড়ো আৰু তেখেতে কাইলৈ ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পাছতেই যি মিত্ৰ দলৰ বিধায়ক হিচাপে চৰণ বড়ো আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত